নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিজ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম মহাভাৰতৰ এজন বীৰ যোদ্ধা, যি যোদ্ধাই নেকি নিজৰ মূৰটো শিৰচ্ছেদ কৰি ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিছিল। সেই বীৰ যোদ্ধাজনৰ বিষয়ে আমি অলপ জানো আহকচোন। মহাভাৰতৰ এজন মহাযোদ্ধা, তেওঁ আছিল ভীমৰ নাতি আৰু ঘটোৎকচৰ পুত্ৰ। তেওঁৰ নাম আছিল বৰ্বৰিক। বালক অৱস্থাতে দেৱী দুৰ্গাৰ পৰা বৰ হিচাপে 3ডাল বাণ লাভ কৰিছিল, যিকেইডাল বাণ প্ৰয়োগ কৰিলেই মুহূৰ্ততে শত্ৰু ধ্বংস হৈ যাব পাৰে। বৰ লাভ কৰাৰ পাছত তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ মন কৰি মাতৃ অহল্যাৰ আশীৰ্বাদ ল'বলৈ যাওঁতে মাকে পুত্ৰক আশীৰ্বাদ দি দুৰ্বলীৰ পক্ষ ল'বলৈ ক'লে। তাকে সৰুগত কৰি বালক বৰ্বৰিক কুৰুক্ষেত্ৰলৈ বুলি ৰাওনা হ'ল। ইফালে শ্ৰীকৃষ্ণই বৰ্বৰিক অহাৰ উমান পাই বামন বেগ ধৰি আগভেটি ধৰিলগৈ। কৃষ্ণই জানিছিল যে বৰ্বৰিকে যুদ্ধত দুৰ্বলীৰ পক্ষ ল'ব আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষ আছিল দুৰ্বল। যদি বৰ্বৰিকে কৌৰৱৰ পক্ষৰ হৈ যুদ্ধ কৰে তেতিয়াহ'লে পাণ্ডৱৰ পৰাজয় নিশ্চিত, কাৰণ মুহূৰ্ততে বৰ্বৰিকে মন্ত্ৰপুত বাণেৰে সমগ্ৰ পাণ্ডৱ পক্ষ নাশ কৰি কুৰুক্ষেত্ৰৰ যুদ্ধৰ সমাপ্তি ঘটাব। সেয়া হ'লে পৃথিৱীত ধৰ্মৰ পৰাজয় আৰু অশুভ শক্তিৰ উত্থান ঘটিব। সেয়েহে কৃষ্ণই বৰ্বৰিকক আগভেটি তাচিল্য কৰিব ধৰিলে। সামান্য বালক হৈ মাত্ৰ 3ডাল বাণেৰে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিব অহা বুলি ক'লে। তেতিয়া বৰ্বৰিকে বামন বেশী কৃষ্ণক ক'লে যে তেওঁৰ মাত্ৰ এডাল বাণী যথেষ্ট শত্ৰু সেনা নাশ কৰিবলৈ। শত্ৰু ধ্বংস কৰি বাণ আকৌ পুনৰ তৃণলৈকে ঘূৰি আহিব। তেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ শক্তি পৰীক্ষা কৰিবলৈ বিচাৰিলে। শ্ৰীকৃষ্ণই বৰ্বৰিকক এজোপা তেতেলী গছৰ তললৈ লৈ গ'ল আৰু তেতেলী গছৰ শুকান পাতখিনি ভেদ কৰিবলৈ ক'লে, যাতে এটাও শুকান পাত থাকি নাযায়। যদি কোনোবা এটা পাত থাকি গ'লেই ব্ৰাহ্মণে বিচৰা মতে বৰ্বৰিকে দান দক্ষিণা দিব লাগিব। ব্ৰাহ্মণৰূপী কৃষ্ণৰ কথাত বৰ্বৰিক মান্তি হ'ল। লগে লগে বৰ্বৰিকে ধেনুত বাণ লগাই ভগৱানক স্মৰণ কৰি তেতেলীজোপালৈ বাণ নিক্ষেপ কৰে। বাণে গছৰ ডালৰ প্ৰত্যেকটো শুকান পাত ভেদ কৰে যদিও ক'ৰবাত এটা পাত থাকি যায়, কিন্তু বাণ পাতে শ্ৰীকৃষ্ণৰ ভৰিৰ কাষে কাষে ঘূৰিব ধৰিলে, কাৰণ শ্ৰীকৃষ্ণই মনে মনে ভৰিৰে শুকান এটা পাত এটা গছকি আছিল। বৰ্বৰিকে তাকে দেখি ক'লে, হে দেৱ, আপুনি ভৰিখন আঁতৰাই দিয়ক, নহ'লে বাণে আপোনাৰ ভৰিত আঘাত কৰিব। তেতিয়া শ্ৰীকৃষ্ণই বৰ্বৰিকক ক'লে, ঠিক আছে, মোৰ ভৰিত আঘাত হওক, তুমি তোমাৰ লক্ষ্যত উপনীত হোৱা। বৰ্বৰিকে দেৱী দুৰ্গাক স্মৰণ কৰি কৃষ্ণৰ ভৰিৰ তলৰ পাতটোক আঘাত কৰিবলৈ বাণডালক অনুৰোধ জনালে। বৰ্বৰিক আচৰিত হ'ল, কাৰণ বাণডালে ভৰিৰ তলৰ পাতটো ভেদিব নোৱাৰিলে। লগে লগে মা দুৰ্গা আৱিৰ্ভাৱ হ'ল আৰু কৃষ্ণক উদ্দেশ্য কৰি ক'লে, হে বাসুদেৱ, আপুনি কিয় এনেকুৱা কৰিলে? মই বৰ্বৰিকক বৰ দিছিলোঁ যে এই বাণডালে পৃথিৱীৰ সমস্তকে আঘাত কৰিব পাৰিব। আপুনি মোৰ বৰৰ অপমান কৰিছে। তেতিয়া শ্ৰীকৃষ্ণই হাঁহি মুখেৰে দেৱীক ক'লে, আপোনাৰ বাণে মোৰ চৰণ ভেদিব নোৱাৰিলে। মই নিশ্চয় আপোনাৰ সন্মান ৰাখিম। আজিৰ পৰা মোৰ সকলোতকৈ দুৰ্বল স্থান হ'ব মোৰ ভৰিৰ তলৰ ভাগ। যিদিনাই মোৰ ভৰিৰ তলুৱাত কোনোবাই আঘাত কৰিব সেইদিনাই মোৰ মৃত্যু হ'ব। শেষত ব্যাধৰ শৰে কৃষ্ণৰ ভৰিত আঘাত কৰাৰ বাবেই শ্ৰীকৃষ্ণৰ মৃত্যু হৈছিল। বৰ্বৰিকে ব্ৰাহ্মণৰূপী শ্ৰীকৃষ্ণৰ চলনা বুজি নাপালে আৰু ক'লে যে বৰ্বৰিকে সামৰ্থ্যৰ ভিতৰত যিকোনো দানেই দিবলৈ প্ৰস্তুত। তেতিয়া শ্ৰীকৃষ্ণই বৰ্বৰিকৰ শিৰ দান হিচাপে বিচাৰিলে। বৰ্বৰিক স্তম্ভিত হ'ল, কিন্তু বচনবদ্ধ বৰ্বৰিকে বচন ৰাখিবলৈ নিজৰ শিৰ দান দিবলৈ প্ৰস্তুত হ'ল, কিন্তু তাৰ আগেই ব্ৰাহ্মণৰ পৰিচয় বিচাৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই বৰ্বৰিকৰ সন্মুখত দেখা দিলে। বৰ্বৰিকে শ্ৰীকৃষ্ণৰ চলনা বুজি নাপালে। বৰ্বৰিকে তেতিয়া শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শনৰ বাবে কাকুতি কৰাত ভগৱান শ্ৰীকৃষ্ণই বৰ্বৰিকৰ প্ৰাৰ্থনা স্বীকাৰ কৰি তেওঁ বিশ্বৰূপ দৰ্শন কৰালে। বৰ্বৰিকে নিজৰ শিৰ দিবলৈ প্ৰস্তুত হৈ ক'লে যে তেওঁ সম্পূৰ্ণ যুদ্ধখন চোৱাৰ হেঁপাহ আছিল।
শ্ৰীকৃষ্ণই তেওঁৰ মনোবাঞ্ছা পূৰণ কৰি যুদ্ধৰ শেষত যেতিয়া 100 কৌৰৱৰ মৃত্যু হ'ল, গান্ধাৰীয়ে শ্ৰীকৃষ্ণৰ চালনা কৰি কৌৰৱক নিধন কৰাৰ বাবে অভিশাপ দিলে যে যেনেকৈ পুৰ বংশ ধ্বংস হ'ল তেনেকৈ এদিন যুদ্ধ বংশ ধ্বংস হ'ব। কৃষ্ণই অভিশাপ গ্ৰহণ কৰিলে আৰু গান্ধাৰীক বৰবৰিকৰ ওচৰলৈ লৈ গ'ল আৰু গান্ধাৰীক ক'লে যে এই যুদ্ধৰ সাক্ষী হিচাপে বৰবৰিক আছিল, মই চালনা কৰিছিলোঁ নে বৰবৰিকক সোধক। গান্ধাৰীয়ে বৰবৰিকক সুধিলে যে কেনেকৈ কৃষ্ণই চালনা কৰি কৌৰৱক হত্যা কৰিলে। বৰবৰিকে গান্ধাৰীক ক'লে, হে মাতা গান্ধাৰী, যুদ্ধত না কৌৰৱ আছিল না পাণ্ডৱ আছিল, মাথো মই ভগৱান নাৰায়ণক দেখা পালোঁ। তেওঁৱেই জয়ী হ'ল, তেওঁৱেই মৃত্যু হ'ল আৰু তেওঁৱেই শান্তি স্থাপন কৰিলে। গান্ধাৰীয়ে বুজি পালে যে শ্ৰীকৃষ্ণ সাধাৰণ মনুষ্য নহয়, নৰৰূপী নাৰায়ণ হয়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টোৰ পৰা কিছু কথা জানিব পাৰিলে নিশ্চয়কৈ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব।